নমস্কাৰ। কাঁহৰ বাতি এটা লৈছোঁ, এখন কাঁহী দেখিছেনে কেনেকৈ ক'লা পৰি আছে। চাফা কৰিলেও ভালদৰে চাফা নহয়। আজি একদম সহজ পদ্ধতিৰে কেনেকৈ মই চাফা কৰিম আপোনালোকক দেখাবলৈ লৈছোঁ। আমাক লাগিব অকল কলকেইটা ভাল হ'লেও হ'ব, নহ'লে ৰহি যোৱা হ'লেও হ'ব, মুঠতে কল হ'লেই হ'ল। জাহাজী কল হ'লে বেছি ভাল। মই চেনি কল লৈছোঁ। কলকেইটা মই কাটি লৈছোঁ আৰু এতিয়া মই এনেকৈ পিটিকি ল'ম। বাকলিয়ে ছাগলীয়ে পিটিকিব লাগিব। যিহেতু এতিয়া পূজাৰ ছিজন, কলৰ কোনো অভাৱ নাই, এভেইলেবল থাকে। আৰু কলবিলাক পকি ৰহি গ'লে গোন্ধায়ো থাকে, সেইকাৰণে খোৱা মানুহ নাথাকিলে দলিয়াই দিয়া হয়। এতিয়াৰ পৰা আৰু দলিয়াব নালাগে। এনেকৈ ধুবচোন কাঁহৰ বাচনবিলাক। মই এতিয়া কলখিনি ভালকৈ পিটিকি ল'লোঁ। কাঁহৰ কাঁহীখনত এনেকৈ পিটিকি ল'লোঁ। এতিয়া মই পানী দি দিম। কাঁহীখন ঢাক যোৱাকৈ পানী দিছোঁ আৰু কলখিনি ধুনীয়াকৈ মিলাই দিম। যিটো ঠিক তেনেকুৱাকৈয়ে লৈছোঁ মই। কলখিনি পিটিকি পানী উপচকৈ দি দিম। ঠিক এনেদৰে মই বাতিটোতো পানী দি দিছোঁ। এনেকৈ আপোনালোকে কল আৰু বাকলি সানি 2 ঘণ্টামান থৈ দিব। তাৰপিছত বাতিটো ধুবচোন, খুব ধুনীয়া চাফা হ'ব। মই অলপ পিছত দেখাই আছোঁ। এতিয়া 2 ঘণ্টা মই এনেকৈ ৰাখি দিম। কাঁহীখনত এনেকৈ থৈছোঁ আৰু বাতিটোত এনেকৈ। এতিয়া মই বাতিটোৰ পৰা কলৰ পানীখিনি পেলাই দেখাম কিমান চাফা হ'ল। এয়া চাওক, প্ৰথম ধোৱাতেই বাতিটো কিমানখিনি চাফা হৈ আহিছে। আৰু চাফা লাগিলে আপোনালোকে অলপমান চাবোন দি ঘঁহি ঘঁহি ল'ব। কাঁহীখনৰ পানীখিনিও পেলাই দেখাই আছোঁ আপোনালোকক। তেনেকৈ কাঁহীখনো ইমান ধুনীয়াকৈ চাফা হৈ আহিছে। আপোনালোকেও কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাবচোন। আজিলৈ ইমানেই, ধন্যবাদ।